কাৰ্বি আংলং জিলাৰ ডবকা ডিমাপুৰ ফ'ৰলেন পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা মাটিত ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ একাংশ বিষয়া আৰু মণ্ডলৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। দিলাই এলেকাৰ কেইগৰাকীমান ব্যক্তিয়ে উত্থাপন কৰিছে অভিযোগ। উল্লেখযোগ্য যে ফ'ৰলেন পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণৰ পাছত উচিত ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ তুলিছে খয়া সিং টিমুং প্ৰমুখ্যে বহুকেইগৰাকী ভুক্তভোগীয়ে। অধিগ্ৰহণ কৰা মাটিৰ বিপৰীতে দিবলগীয়া ক্ষতিপূৰণৰ ক্ষেত্ৰত হোৱা এই অনিয়মত ৰাজনৈতিক নেতাৰো নাম সাঙুৰ খাইছে। এগৰাকী মণ্ডল জনৈক তৰুণ ৰংপিয়ে খয়া সিঙৰ ৩ বিঘা মাটি নিজৰ আৰু সাংসদ অমৰ সিং টেছৰ নামত জালিয়াতিৰে পট্টা কৰি লয় বুলি অভিযোগ তোলে। প্ৰাপ্য টকা লাভ নকৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে কাষ চপাৰো হুংকাৰ দিছে ভুক্তভোগী কেইজনে। চৰকাৰে নিয়ম বান্ধি দিছে যে কম্পেনচেশ্যন মাটি যদি ফৰৱে লৈ যায়, ফৰৱে কভাৰ কৰে, কম্পেনচেশ্যনটো দিবই লাগে। এইটো চৰকাৰৰ নিয়ম বান্ধাৰ কাৰণে আমিও খুজিব লগা হৈছে। নহলে আমি খুজিবলৈ কি দৰকাৰ পৰিছে? আমি খুজিবলৈ কাম নাই। পিয়ৰ ম্যাদী কাউন্সিলৰ পৰা পাছ কৰা কাগজো আছে, সব আছে। on the spot verification সব আছে। on the spot verification কাৰণে অলৰেডি ক্লিয়াৰ আছে। কাঠাৰ পঠাইছে হিমাৰিতা আৰু এইটো কাউন্সিলৰ পৰা পাছ কৰা কাগজ হয়। অৰুণাংশে আহিছে এইটো মোৰ মাটি দিলাই গেটৰ। মোৰ মাটি যোৱা নাই ক'লে এই ঘৰটো কেনেকে ভাঙিলে? ফৰৱে এইবিলাকে জেচিবিৰ পৰা কেনেকে ভাঙিলে যদি মোৰ মাটি যদি যোৱা নাই? আৰু এইটো আৰু এনে মোৰ মাটি বৰ বেছি যোৱা নাই, তেওঁলোকে মাপিবলৈ আহিছে। আপোনাৰ মাটিটো বেছিটো যোৱা নাই, কিন্তু গৈছে, কিন্তু কম যেনেকে পাব লাগে গোটেইটো নাপায়, আধা পাব। যেনেকে পটাৰ লগত যিমান আছে মাটিৰ সংখ্যা গোটেই নাপায়, আধা পাব। এইটো ক'লে আৰু আধাও দিয়া নাই, 4 আনাও দিয়া নাই। ছাৰ কি কৰিম আৰু? আপোনাৰ কিমান? আপোনাৰ 1 বিঘা মান হ'ব। আমাৰ 1 বিঘা 12 লচা আছিলে। 12 লচা। হয়। মানে কালি দিম, পৰহি দিম হৈ যাব, আপোনালোকে চিন্তা নকৰিব, আপোনালোকে টকা পাবই। এইবিলাক কৈ ৰখি নিজৰ মানুহ ভাবি আজিলৈ নিদিয়াৰ কাৰণে আজি মুখৰ পৰা ওলাব লগা হৈ গ'ল।